অৰ্জুনত লাগি অৰ্জুনৰ লগত কাজিয়া তেতিয়া এই উৰল কেকেদা কি বুজাইছে খুবা কৃষ্ণে দেখি লন্ত মাও গৃহ কৰ্মে গইলা আঁঠু কাঢ়ি উদুখল টানি বাক লৈলা চাহ আনিছ মনে মনে দি যা পুথিৰ মাজত কিয় কথা কৈ দিয় হ'ব হ'ব আপুনি পঢ়ক দে আফটাৰ দ্য ব্ৰেক চাহ দি ল বসুদেৱৰ জেঠেৰী কংস মোৰ হ'ল পেট পোহা সিজন যেনিবা অহংকাৰী মোৰজন যেনিবা শ্বৰ্ট টেম্পাৰ পিছে মোৰ জন্মদিনত কিয় কাজিয়া কৰিছে কিয় কাজিয়া কৰিছে আজি জন্মদিনহে পাতিছে পুথি নখমাকে ফল মূল দিব নাপায় সৰু ল'ৰা দি একো নহয় নাজানো ইয়াত কি কৰি আছ আপুনি পেলোৱা গাখীৰ শুকুৱাইছো এই মূৰ্খ থানাত জন্মদিন পাতিছো আহা কা তোৰ মই জন্ম হলো চা হবি এতিয়া তাকে যা যোগাৰ কৰি আছো ধুতিখন পিন্ধি আহি যা আজি দিয়েছ ৰ ক'ত যাব পাৰে বাৰু ঘৰতো হৈয়েই নাই ছুটেই কি নাথাকক ইয়াক মই বিচাৰি উলিয়ামেই থানাত যাব পাৰে চালা কিবা খং উঠিব লাগিলে হত্যাকাৰীকে হত্যা কৰি পেলাম ইয়াক ৰ কৃষ্ণে দেখি লন্ত মাও গৃহ কৰ্মে গইলা আঁঠু কাঢ়ি উদুখল টানি বাক লৈলা কৃষ্ণ কৃষ্ণ অৰ্জুনত লাগি ভৈল উৰল পথালি কংকাল ফান্দিয়া বল দিলা বনমালী ছাৰ শাস্ত্ৰত কি ক'লেনো শাস্ত্ৰই কৈছে যে কৃষ্ণে দেখিলন্ত মাও গৃহ কৰ্মে গইলা আঁঠু কাঢ়ি উদুখল টানি বাক লৈলা বেলেগ দিছে হয়তো গৰম অঙঠা এটা মুখত ভৰাই দেচোন মনে মনে বহি থাক কৃষ্ণে দেখি লন্ত মাও গৃহ কৰ্মে গইলা আঁঠু কাঢ়ি উদুখল টানি বাক লৈলা চাহ আনিছ মনে মনে দি যা পুথিৰ মাজত কিয় কথা কৈ দিয় হ'ব হ'ব আপুনি পঢ়ক দে আফটাৰ দ্য ব্ৰেক চাহ দি ল কৃষ্ণে দেখিলন্ত মাও গৃহ কৰ্মে গইলা আঁঠু কাঢ়ি উদুখল টানি বাক লৈলা অৰ্জুনত লাগি ভৈল উৰল কৃষ্ণ উৰল পথালি কংকাল ফাদিয়া বলত দিলা বনমালী শুনিবি দেই কৃষ্ণ যেতিয়া হ'ব কৃষ্ণ হ'ব থচোন কৃষ্ণই যেতিয়া দেখিলে গৃহ কৰ্মে গইলা ঘৰলে গলে আঁঠু কাঢ়িলে উদুখল টানি বাক লৈলা দেই অৰ্জুনত লাগি অৰ্জুনৰ লগত কাজিয়া তেতিয়া দেই কেকেদা কি বুজাইছে খুবা আচল কথাটো এইটো তাৰমানে কৃষ্ণ তেতিয়া শিশুকালত দুষ্ট আছিলেতো সেইকাৰণে দুষ্টৰ কোবত যশোদাই উৰলত বান্ধি থৈছিলে সেই উৰলটোকে কৃষ্ণই চুচুৱাই নি অৰ্জুন গছডালত লগাই দিলে সেইটোৱে কৈছে তাত তই লং পেণ্ট পিন্ধি ভুল ধৰিবলৈ আহিছ পাই ধুতি ক'ত ধৰ্ম কৰ্ম একো নেজান ন পিছুৱা উঠ শুন খাই হৈছে যদি আগুৱাই আহ মোক মাতিছে ৰাম কমল পানী এগিলাচ হ'ব ছাৰ ৰাম কাম্পে দুয়ো গোটা বৃক্ষ উদুখল লাগি উভৰি পৰিল মচ কৰি ভাগি কৃষ্ণ কেদা ফোনটো ধৰক কোনোবা বিপদতো পৰিব পাৰে হেল্ল' হয় বেহাৰবাৰী আউটপোষ্ট মাৰপিট কৰিছে কোনে ভাগিনীয়েকে মোমায়েকক নাই মাৰিবই আজি জন্মাষ্টমী নহয় জানো মোমায়েকে নিজকে কংস বুলি ভাবি সহ্য কৰিলেই হ'ল আৰু পুলিচ গৈ পাওঁতে দেৰি হ'ব দিয়ক ৰাখক কৃষ্ণ সাপ এৰাই দুয়ো পাছে কুবেৰত নয় তোমাক নমিয়া গেলা পোন নিলয় নিৰ্ঘাত শংকি আখেদি আইলা গোপজাক বন্দী হৈ আছানন্দে দেখিলা তোমাক হাসিলে ক কোনে হেন কৰিলে ক বুলি বান্ধ মেলি কৃষ্ণক কুলাত লৈলা তুলি কিনুৱাতি নন্দ যশোদাৰ মহাভাগ পূৰ্ণ ব্ৰহ্ম তোমাক
কি কৈছ ৰ'বা অ জোৱাই ই মোক ৰাস্তা ঘাটে ধৰ্ষণকাৰী বুলি কয় ইয়াৰ কাৰণে মোৰ চাকৰি গৈছে বুজিছো কিন্তু সেই বুলি আপুনি ধৰ্মীয় অনুষ্ঠানত কাজিয়া কৰিব নেকি নহয় লৈ যাচোন লৈ যা তোক মই এনেওতো লকাপত সোমাইছিলোৱে তোক হত্যা কৰিয়ে সোমাম দেখিছনে বাৰু চাচোন বাৰু কম নকবচোন কৃষ্ণ কাজিয়া কৰিছে মোৰ জন্মদিনত কাজিয়া কৰিছে কিয় কাজিয়া কৰিছে আজি জন্মদিনহে পাতিছে হে পুথি নখমাকে ফল মূল দিব নাপায় সৰু ল'ৰা দে একো নহয় তাৰ কাৰণে মোৰ চাকৰি গ'ল সেই বুলি তই পূজাৰ সময়ত কিয় গণ্ডগোল কৰা কিয় পিছত কোৱা কাৰণে এতিয়া বছৰ মোক ধৰ্ষণকাৰী বুলি সন্দেহ কৰিছে তইতো ধৰ্ষণ কৰা নাই তোক দেখাত ধৰ্ষণকাৰী যেন লাগে নেকি এনে কি কাৰণত ৰাকেশক ইমান বেয়া পাব লাগে এতিয়া অফিচত গৈ মই উপযুক্ত প্ৰমাণ দিব নোৱাৰিলে মোক চাকৰিয়ে নিদিয়ে আৰু তাৰ কাৰণে ইমান চিন্তা কৰিছা তই আমি থানাৰ পৰা লিখি দিম নহয় তই ধৰ্ষণ কৰা নাই বুলি হয় না নহয় তই এই কাগজটো অফিচত দিলেই হ'ল তোৰ চাকৰি হৈ যাব ৰিলেক্স তই পূজাৰ সময়ত এনেকে কান্দা নকৰিবি কৃষ্ণ ৰকি কৰে গীত ভনিল শংকৰে নাহি আন ধৰ্ম তাৰ কীৰ্তনতে পৰে শুনা সৰ্বজনৈত কি হ'ল কলে গ'লগে আছে মেনেজ কৰি আহিছো আৰু মই আৰু বসুদেৱে দেখিছো জেঠেৰি এটা খাটি পাইছো মানে বসুদেৱৰ জেঠেৰি কংস মোৰ হ'ল পেট পোহা সিজন যেনিবা অহংকাৰী মোৰজন যেনিবা শ্বৰ্ট টেম্পাৰ পিছে ভিতৰলৈ নাহে নেকি তোনো কি টকা তেনেকে যিদি নাম দি মাতিবলে ক্লাছ পাই নহয় হে ধেমালিহে কৰিছো ইমান শ্বৰ্ট টেম্পাৰ হ'ব লাগে নেকি মোৰ জন্মদিন উকলিয়ে গৈছে আমাৰ বিগেতে পঢ়িছো শুন সামৰিছো দেই শুনা সৰ্বজনৈত কেদিন জীৱন ধৰিবি বোলা হৰি হৰি আছে যাব তহনয়ে হৰি ৰাম 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 কৃষ্ণ দে ঘোষাটো ধৰিব লাগে কৃষ্ণ নাজানো হুৱা নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত